নাচনী ৰিহা লাগিব নেকি? নাচনী ৰিহা এয়া হ'ল নাচনী ৰিহা। যদিহে লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব। এয়া নাচনী ৰিহা। এতিয়া আপোনালোকক দেখুৱাম মই নাচনী ৰিহা আকৌ ষ্টকত আহি গ'ল। এতিয়া ফাইনেলি গাইছ আপোনালোকক মই দেখাই দিছোঁ। নাচনী ৰিহাবোৰ খুব ধুনীয়া। সেইটো হৈছে ব্লেক টচ আৰু ব্লেক টচবিলাক বহুত দাম বাঢ়ি আছে এতিয়া। সেইবিলাক আপোনালোকক দেখাই দিছোঁ মই। এইটো নাচনী ৰিহা। বহুত কাপোৰ ষ্টক কৰি থৈছোঁ, কি কৰিম আৰু উপায় নাই। এয়া চাওকচোন ইমান ধুনীয়া। এয়া হ'ল মাটিশালত বোৱা নাচনী ৰিহা। এইবোৰ চাওক, কঁকালটো বিষাইছে, মই থিয় হৈ দেখাব পৰা নাই, সেইটো কাৰণে আপোনালোকক বহি কিনিয়ে মই দেখাই দিছোঁ। এইবোৰ এতিয়া আকৌ জাপি কুচিব লাগিব। এইটো চাওক নাচনী ৰিহা। এয়া ইমান ধুনীয়া লাগিছে। এইটো এখন, তাৰপিছত এইটোৱে মাটিশালতে বোৱা হয়। আপোনালোকক দেখাই দিছোঁ। এইটো হ'ল নাচনী ৰিহা আৰু বহুত দীঘল আহল বহল মানে। নাচনী ৰিহা বুলি ইমান টেগ নহয় মানে, টেগ এখন আছে আপোনালোকক মই দেখাই দিছোঁ। আচলতে বেছি টেগ হ'লে মানুহে ল'ব নিবিচাৰে, সেইটো কাৰণে ইমান টেগকৈ নাই বোৱা। সেইটো চাওক আপোনালোকে অলপমান, এইটো হৈছে বহল অলপ, এইটো হৈছে অলপমান টেগ। সেইটো হ'ল একদম পিয়ৰ ব্লেক টচ। এতিয়া সূতা বহুত দাম বাঢ়িছে। আগতে অলপমান কম দামত দিব পাৰিলেও মানে এতিয়া দিব নোৱাৰে, বহুত দাম বাঢ়িলে। আৰু নাচনী ৰিহা এনি টাইম মানুহ বিচাৰিয়ে থাকে। নাচনী ৰিহা বুলি অকল নাচিবলৈ যাওঁতেই নিপিন্ধে, যেতিয়া তেতিয়া পিন্ধিব পাৰে। কেতিয়াবা ফাংচনত বা নিজৰ প্ৰগ্ৰামত নিজৰ ট্ৰেডিশ্যনেলবিলাক নিজে পিন্ধিবলৈ এনেও ভাল লাগে, হয় নহয়? সেইটো কাৰণে এইটো আমুক ছিজনতে চলে, তামুক ছিজনতে চলে বুলি ক'বলগীয়া নাই, যেতিয়া তেতিয়া পিন্ধিব পাৰে। আৰু এয়া আপোনালোকক দেখাই দিলোঁ। আৰু আছে, এইটো চাওকচোন। একে নিচিনা লাগিছে, হয় নহয়? কিন্তু বেলেগ বেলেগ, ফুল বচাখিনিও বেলেগ, দবোৱা বচাখিনিও অলপ বেলেগ। আৰু আপোনালোকক এয়া দেখাই দিলোঁ। আৰু বহুত দীঘল মানে, ৰিহাবিলাক 2 পাকমান ধুনীয়াকৈ ঘূৰাব পাৰে। মই ৰিহা এনেকুৱাহে আনি থৈছোঁ। কিছুমান আজিকালি কি হৈছে, ৰিহাবিলাক অকল ইয়াতে মানে পিং মাৰি কিনি পিন্ধিব পৰা কৰিছে, কিন্তু এনেকুৱা নহয়। মোৰখিনি গোটেই মই যিমান ষ্টক কৰি থৈছোঁ সেইখিনি এতিয়া মানে গোটেই 2 পাক মেৰিয়াই কিনি মানে পিন্ধিব পাৰিব। ইমানেই ধুনীয়া ৰিহাখিনি আৰু বিৰাট মিহি, আহল বহল অলপ, ইমান টেগ নহয় মানে। আৰু এইটো হ'ল ব্লেক টচ। এইটো হ'ল ব্লেক টচ আৰু ব্লেক টচ 3-4খন মানেই আছে, বেছি নাই বাৰু ব্লেক টচখিনি। এয়া চাওক, এইটো হ'ল ব্লেক টচ। বিৰাট ভাল লাগে এইবোৰ ব্লেক টচ হয়। আৰু ৰিহাখিনি দেখিলে সঁচাকৈ লং লঙে লাগে। এখন আছে, সেইখনেই আছে অকল ইয়াতে মানে পিং মাৰি কিনি পিন্ধিব পাৰিব। এখন মেৰিয়াব নোৱাৰিব, কাৰণ এনেকুৱাই মানে আজিকালি আৰু কিনো সদায় ডিজাইন ওলাই থাকে। সেইটো কাৰণে অকণ মানে এনেকৈ বৈছে আৰু প্ৰায় মই ষ্টক নকৰোঁ এনেকুৱা। এতিয়া আজি আকৌ আহিছে, সেইটো কাৰণে আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, এইবোৰ মানে দেখাই থাকিবলৈও ইমান দুখ কষ্টৰ নিচিনাই লাগে আৰু, কিয়নো জাপোতে ইমান কষ্ট হৈ যায়গৈ। লাহেকৈ ইমান ধুনীয়াকৈ আকৌ জাপি কুচি ভালকৈ থ'ব লাগিব, আকৌ নেদেখালেও নহয়। আৰু এখন আছে অকণমান, এইটো ৰঙা মানে টচটো মানে অলপ ৰঙামূৰীয়া। এইটো ব্লেক টচ নহয় দেই, এইটো ৰঙামূৰীয়া। আৰু এখন মানে ঊলেদি, বাকীখিনি চব DMC ৱৰ্ক আছিলে, এইটো ঊলৰ ৱৰ্ক হয়। আপোনালোককনো কি মিছা কথা ক'ম, এইটো ঊলৰ পৰা ফুলখিনি বচা হৈছে। ইয়াতে মানে বগা দিছে যে, বগাটো মানে ইমান ওলা নাই, ইয়াত উজ্জ্বল হোৱা নাই। ইয়াত ভাল লাগিছেনে আপোনালোকে চাওকচোন। যদিহে ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। যদিহে আপোনালোকে ৰিহা বা যিকোনো কাপোৰ কানি ল'ম বুলি ভাবে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। আজিলৈ আহোঁ, বাই।